বৰ্তমান আমি উপস্থিত আছোঁ মৰিগাঁও লাহৰীঘাট জাগীৰোড সংমণ্ডল জলসিঞ্চনৰ দ্বাৰা চালিত জাগীৰোড উপসংমণ্ডল জলসিঞ্চনৰ অধীনত থকা গৰমটোল গভীৰ নলীনাদ আঁচনিত আপুনি কিমান বিঘা মাটি খেতি কৰিছে আৰু কি খেতি কৰিছে? এতিয়া সদ্যহতে প্ৰায় 20 বিঘামান খেতি কৰা হৈছে। হয়, খালি বড়ো খেতি কৰা হৈছে ইয়াত। আৰু হয়, বছৰত কি খেতি কৰে আপোনালোকে? বছৰত এতিয়া এই সদ্যহতে বড়ো খেতিটো উঠাৰ পিছত আমি আকৌ শালি খেতি লগাম। এই আঁচনিটোৰ জৰিয়তে আপোনালোকে কেনেদৰে উপকৃত হৈছে? এতিয়া ভালেই হৈছে, ৰাইজ উপকৃত হৈছে, কাৰণ ইয়াৰ আগত প্ৰায় 10 বছৰমান এইটো আঁচনিটো বিকল হৈ আছিল। সম্পূৰ্ণৰূপে কাৰ্যক্ষম হোৱা নাছিল। নাই, সম্পূৰ্ণৰূপে কাৰ্যক্ষম হোৱা নাছিল, গতিকে আমি খেতি কৰাই নাছিলো তেতিয়া। এতিয়া এই বছৰ 2023 চনত 23ৰ পৰা মানে আপোনাৰ কাৰ্যক্ষম হৈছে আৰু আপোনাৰ মেৰামতি কৰা হৈছে। আৰু তাৰ পিছত আপোনালোক কেনেদৰে উপকৃত হৈছে? নাই, ভালেই হৈছে উপকৃত। আমি বড়ো খেতিত লগাইছো, ইয়াত দেখিছেই নহয়। মৰিগাঁও লাহৰীঘাট জাগীৰোড সংমণ্ডল জলসিঞ্চনৰ দ্বাৰা চালিত মৰিগাঁও উপসংমণ্ডল জলসিঞ্চনৰ অধীনত থকা খাটবৰী ডিপ টিউবৱেল স্কিমত আপুনি কিমান বিঘা মাটি খেতি কৰিছে আৰু কি খেতি কৰিছে? মই বৰ্তমান এতিয়া এই বড়ো খেতি কৰি আছো। ইয়াৰ পিছতে শালি খেতি কৰিম। আৰু শালি খেতি উঠাৰ পিছতে আমি ৰঙালাও, তিঁহ এইবিলাক খেতি কৰোঁ। হয়, এনে বছৰত এইখিনি খেতিয়ে কৰে আপোনালোকে? হয়। আৰু ৰবি ছিজনত আপোনালোকে ৰবি শস্য কৰে? কৰোঁ। আৰু শালি ছিজনত? শালি ধান। ঠিক আছে। এই আঁচনিৰ জৰিয়তে আমি যথেষ্টখিনি উপকৃত হৈছোঁ, কাৰণ সময়মতে পানীটো পাই আছোঁ। আৰু পানী পোৱাৰ ফলত আমাৰ খেতি পথাৰত ইয়াতো যথেষ্ট সুবিধা হৈছে। সেই গতিকে আমি শস্য উৎপাদন ধুনীয়াকৈ হৈছে। এই শস্য আপোনালোকে বজাৰত বেচা বিক্ৰী কৰে নকৰে? কৰোঁ। টকা উপাৰ্জন কৰিব পাৰিছে? পাইছোঁ। ঘৰখন ধুনীয়াকৈ চলি আছে আপোনাৰ? যথেষ্ট ধুনীয়াকৈ ঘৰখন পৰিচালনা কৰিব পাৰিছোঁ। কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাই, হোৱা নাই। আমাৰ এইটো কামটো আৰম্ভ কৰিছে, তাৰপৰা আপোনালোকে লাভান্বিত হ'ব বুলি ভাবে নে কি ভাবে? দুটা খেতি কৰিব পাৰিব ন? ঠিক আছে। আগতে চাগে অকল ধান খেতি কৰা হৈছিলে, খৰালি কৰিব পৰা যোৱা নাছিলে, পানী নাছিলে। এতিয়া এই পানী যিটো আমাৰ বিভাগ, সেইটো আমাৰ জলসিঞ্চন বিভাগে আপোনালোকক পূৰণ কৰিবলৈ চেষ্টা কৰিছে। আগতে অকল ধান খেতি কৰোঁ, হয়, কৰিব পাৰিব তাৰমানে ৰবি শস্য কৰিব পৰা যায়। আপোনালোকে ভাবেনে তাৰ ফলত আপোনালোকৰ আৰ্থিকভাৱে কিবা লাভান্বিত হ'ব পাৰে বুলি? বহুত লাভান্বিত হ'ব ন? ইয়াত গাঁৱৰ মানুহে সকলোৱে খেতি কৰিব চাগে, ইমান ধুনীয়া খেতি পথাৰ আছে। ইমান দিনে আজি 10-12 বছৰ পৰি থকা এটা জলসিঞ্চন বিভাগ নাজিৰা আৰু আমগুৰি সংমণ্ডলে যিটো কাম কৰি দিছে, সেইটো আচলতে মানুহবিলাক আনন্দিত হৈছে।